যোৱা ইংৰাজী 2024 তাৰিখ দেওবাৰে বিয়লি 1 বজাত হাতীৰন্দি বজাৰ প্ৰাংগণত বকলীয়া আঞ্চলিক সমিতি আছাৰ ঐতিকাত লগতে আদিবাসী শান্তি সমিতি আৰু লাংফেৰ পৰিষদীয় সমষ্টিৰ আদিবাসী ৰাইজৰ সহযোগত 2024 বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু আদৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। উক্ত সভাত সভাপতিত্ব কৰে শ্ৰীযুত পৱন সতনামী দেৱে। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা সমিতি আছাৰ সভাপতি শ্ৰীযুত বীৰজু ফুয়া, KADC AASA এৰ সদস্য শ্ৰী ৰোহিত কল, KADC AASA এৰ উপদেষ্টা ক্ৰমে ৰুবুল ভূমিজ, ৰাজু গৌৰ শুভ কেওটু লগতে KADC AASA এৰ প্ৰাক্তন সহকাৰী সম্পাদক শ্ৰী হৰিপ্ৰসাদ কোঁৱৰদেৱ উপস্থিত থাকে। আৰু লেন এডভাইজৰী বোৰ্ড কাৰ্বি আংলং অটোনমাছ কাউন্সিল ফুলনি সাৰ্কুলাৰ মেম্বাৰ শ্ৰীযুত মহেন্দ্ৰ লেথে ডাঙৰীয়া, OBC মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰীযুত প্ৰতাপ আচাৰ্যদেৱৰ লগতে লাংফেৰ সমষ্টিৰ আদিবাসী ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু সমূহ ৰাইজ উপস্থিত থাকে। উক্ত অনুষ্ঠানত 50 জনৰো অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু আদৰণি জনোৱাৰ লগতে পুৰণি বকলীয়া আঞ্চলিক সমিতি আছা ভংগ কৰি পুনৰ নতুনকৈ সভাপতি শ্ৰী বুদ্ধেশ্বৰ সতনামী আৰু সম্পাদক শ্ৰী ৰঞ্জন গোৱালাক লৈ 31 জনীয়া আছা গঠন কৰা হয়। হৰিপ্ৰসাদ কোঁৱৰৰ ৰিপৰ্ট নিউজ 24 অসম। সকলৰ যথেষ্ট অনুদান আছে। আপোনালোকে অনুভৱ কৰিব পাৰিব লাগিব যে আমাৰ সমাজৰ এজন ব্যক্তিক ভাৰতৰ প্ৰথম নাগৰিকত্ব হিচাপে পৰিচয় দি পেলাই আমাৰ জাতিটোক এটা প্ৰতিচ্ছবি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শাসন, এই শাসন ছোৱালীসকলৰ কাৰণে এই স্কিমটো ৰখা হৈছে। মেট্ৰিক পাছ কৰাসকলকো যিখিনি স্কিম আছে আপোনালোকে অফিচৰ পৰা নতুবা বুথ কমিটি সভাপতিৰ পৰা আপোনালোকে অলপ খবৰ কৰি ল'ব আৰু নহ'লে পাৰ্টি অফিচৰ পৰা আপোনালোকে যোগাযোগ কৰি ল'ব। আৰু যিবিলাক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা এতিয়াও হৈ আছে, বস্তুটো দেৰি কৰিব নালাগে। আৰু এটা হৈছে এইটোতো ছোৱালী বুলি নহয়, ল'ৰা বুলি নহয়, এইটো MLA নিজস্ব চুৰি স্কিম থাকে। সেইটো আপোনালোকে অফিচ গৈ অলপ যোগাযোগ এটা কৰিব, কিন্তু কিমানকে দিব পাৰে সেইটো MLA নিজে সিদ্ধান্ত ল'ব। কিন্তু যিবিলাকে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, BA পাছ কৰিছে, এই ল'ৰা ছোৱালীসকলে পাৰ্টি অফিচৰ পৰা গৈ সেইখিনি আপোনালোকে খবৰ কৰি ল'ব পাৰে, নতুবা ইয়াত দলীয় যিখিনি বুথ কমিটি আছে সভাপতি সম্পাদক সেইসকলৰ পৰা আপোনালোকে খবৰ কৰি ল'ব পাৰে। সেইখিনি আপোনালোকে আগবাঢ়ক। আৰু মোৰ ফালৰ পৰা বিশেষ আলোচনা কৰিবলগীয়াটো নাই। গতিকে আহি থকা দিনত যদি সময় পায়, আজি মাত্ৰ ষ্টুডেণ্ট কাৰ্যসূচীয়ে ৰাখিছে, গতিকে বহলভাৱে আহি থকা দিনত আৰু আলোচনা কৰিম। গতিকে মোৰ ফালৰ পৰা সেইখিনিয়ে মই ভাষণ বুলি নহয়, আলোচনা আপোনালোকৰ আলোচনা কৰি মোৰ চমু আলোচনাটো সেইখিনি সমাপ্ত কৰিছোঁ। নমস্কাৰ।